আত্মসন্তুষ্টিত আক্ৰান্ত কংগ্ৰেছ নাই নিৰ্বাচনোত্তৰ পৰ্যালোচনা নাই সহযোগী দলৰ সৈতে আলোচনা দিল্লীৰ পৰা দিছপুৰলৈ একেই ছবি শেহতীয়া লোকসভা নিৰ্বাচনত বিজেপিৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিও ক্ষমতাৰ পৰা দূৰৈত থাকিবলগীয়া হ'ল কংগ্ৰেছ 100 আসনেৰে এক মৰ্যাদাপূৰ্ণ অৱস্থা লাভ কৰিলেও লাহে লাহে যেন কংগ্ৰেছ আক্ৰান্ত হৈছে অত্যাধিক আত্মসন্তুষ্টিত যাৰ বাবে দিল্লীৰ পৰা দিছপুৰলৈ সকলোতে দেখা গৈছে একেই ছবি সংখ্যাগৰিষ্ঠতাৰ পৰা বঞ্চিত হোৱাৰ পাছতেই বিজেপিয়ে আৰম্ভ কৰিছে সমাগত 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ৰাজ্যই অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে নিযুক্তি দিছে নিৰ্বাচন প্ৰভাৰী কিন্তু এতিয়ালৈকে নিৰ্বাচনোত্তৰ পৰিস্থিতিৰ পৰ্যালোচনাই আৰম্ভ হোৱা নাই কংগ্ৰেছৰ মজিয়াত নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত দিল্লীত এখন ইণ্ডিয়া মৰ্চাৰ বৈঠক অনুষ্ঠিত হ'ল কিন্তু তাৰ পাছত দেখা গৈছে বিৰোধী শিবিৰৰ মাজত সমন্বয়হীনতাৰ স্পষ্ট ছবি আনকি নিটৰ প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো ইণ্ডিয়া মৰ্চাৰ তৰফৰ পৰা এতিয়ালৈকে কোনো যৌথ বিবৃতি প্ৰকাশ পোৱা নাই সংসদৰ সমাগত অধিৱেশনত বিৰোধীয়ে কি ভূমিকা পালন কৰিব তাৰো কোনো উমৈহতীয়া সিদ্ধান্ত লোৱা নাই নিশ্চিতভাৱে বিৰোধী শিবিৰক একত্ৰিত কৰি পৰৱৰ্তী কাৰ্যপন্থা প্ৰস্তুত কৰাৰ দায়িত্ব আছিল কংগ্ৰেছ দলৰ কিন্তু আত্মসন্তুষ্টিৰ পৰৱৰ্তী হৈ কংগ্ৰেছে যেন আৰু কিছুদিনলৈ বিজয়ৰ সোৱাদ উপভোগ কৰিব বিচাৰিছে দিল্লীৰ দৰে দিছপুৰতো দেখা গৈছে একেই দৃশ্য সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়া মৰ্চাৰ দৰেই অসমতো বিৰোধী ঐক্যমঞ্চই একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ল কিন্তু নিৰ্বাচনৰ পাছৰে পৰা অস্তিত্বহীন হৈ পৰিল এই বিৰোধী ঐক্যমঞ্চ সহযোগী দলসমূহৰ সৈতে নিৰ্বাচনৰ পৰ্যালোচনা দূৰৰ কথা এখন চাহমেলো আয়োজন কৰা হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা যে নিৰ্বাচনৰ পাছৰে পৰাই সহযোগী দলসমূহৰ সৈতে ব্যৱধান বজাই ৰাখিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ নেতৃত্বই অসমৰ ৰাইজৰ চকুত কংগ্ৰেছৰ এই আচৰণগত পৰিৱৰ্তন ধৰা নপৰাকৈ থকা নাই সন্দেহ নাই যে প্ৰবল দুৰ্যোগৰ মাজতো 3খন আসনত জয়ী হৈ কংগ্ৰেছে ভৰিৰ তলৰ মাটি ধৰি ৰাখিবলৈ সক্ষম হ'ল বিশেষকৈ যোৰহাট আৰু ধুবুৰীৰ বিজয়ে কংগ্ৰেছক আত্মবিশ্বাসীও কৰি তুলিলে কিন্তু তাকেই যেন কংগ্ৰেছৰ সফলতা বুলি গণ্য কৰি কংগ্ৰেছে যেন গভীৰ আত্মসন্তুষ্টিত ভুগিছে পৰাজয়ৰ কাৰণ বিশ্লেষণৰ বাবেও আহৰি পোৱা নাই কংগ্ৰেছ নেতৃত্বই যি কথা সোঁৱৰাই দিবলগীয়া হ'ল গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মানে মই এইটো কথা কৈছোঁ যিটো সমষ্টিত আপোনাৰ বিধান নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে অমিত শ্বাহ ডাঙৰীয়া আহিছে গোটেই কেবিনেটখন আহিছে গতিকে তাত মই অকলে যুঁজ দিয়াটো 2-4জন নেতাই যদিও মোক লাগি দিছে গৌৰৱ গগৈ ডাঙৰীয়া আহিছে CLP আহিছে তেওঁলোকে লাগি দিছে অখিল গগৈ লুৰিণ গগৈ ডাঙৰীয়া আছে কিন্তু আৰু যদি আমাৰ সেইটো পৰ্যায়ৰ নেতা আহিলেহেঁতেন হয়তো আমি ওলাই যাব পাৰিলোহেঁতেন আৰু মোৰো সেইখিনি সময়ত মানে ধৰক এজন কেণ্ডিডেট যেতিয়া ফিল্ডত থাকে আপুনি যেতিয়া যুদ্ধত থাকে তেতিয়া আৰু আপোনাৰ হাতত কিমান মানে শক্তি আছে এইটো কথা জুখিবাস কৰিবৰ কাৰণে কেণ্ডিডেটৰ হাতত সময় নাথাকে মই কাৰো নাম কোৱা নাই কাৰো মই কৈছোঁ যে দলত মই এই দলটোৱে দিয়া সন্মানক মই কেতিয়াও লাঘৱ হ'ব নিদিওঁ দলটোৱে যিখিনি মোক সন্মান দিছে দলৰ হৈ কাম কৰিম দলত থাকি দলৰ অনিষ্ট হোৱা কোনো কামেই কোনেও কৰিব নালাগে তাক আমি কেতিয়াও সহ্য নকৰোঁ সেই কথাটোৱে মই কৈছোঁ মই কাৰো নাম কোৱা নাই মই কৈছোঁ যে যোনে প্ৰত্যেকে এটা ৰোমন্থন কৰা ভাল পোষ্টমৰ্টম এটা লাগে নহয় আমাৰ এটা সমালোচনা এটা লাগে নে নালাগে যে কি কাৰণত আমি জিকি যোৱা আজিও আপুনি যাকে সোধে কোনেও বিশ্বাস নকৰে যে আপুনি হাৰিলে কিয় বুলি সোধে গতিকে এনেকুৱা এটা ৱেভ আমি ক্ৰিয়েট কৰাৰ পিছত এতিয়া এইটো খুব মোৰ থাকিবই এইটো ক্ৰিয়েট কৰাৰ পাছত আজি যে বিজেপি কেণ্ডিডেটগৰাকীৰ কাৰণে যে অমিত শ্বাহ আহিছে নৰেন্দ্ৰ মোদী আহিছে এইটোতো কেণ্ডিডেটগৰাকীয়ে অনা নাই ন এইটো পাৰ্টিয়ে এৰেঞ্জ কৰিছে গতিকে সেই কথা কিছুমান মোৰ খুব থাকিব কাৰণ মোৰ খুবটো মানে মই জিকা নিজিকা খুব নহয় 5 বছৰলৈকে 10টা সমষ্টি পিছুৱাই গ'ল ন খুদ দলীয় নেত্ৰীয়ে সোঁৱৰাই দিয়াৰ পাছত কংগ্ৰেছ নেতৃত্বই পৰ্যালোচনাৰ প্ৰয়োজন অনুভৱ কৰিবনে আত্মসন্তুষ্টিত নিমজ্জিত হৈ থাকিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব কংগ্ৰেছৰ আগন্তুক দিনৰ ভৱিষ্যত নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট